Hey guys, welcome back to my channel. আজি মই ৰিজনিং অৰ কেইটামান কুৱেশ্যন আনসাৰ লৈ আহিছো। ভিডিওটো অলপো স্কিপ নকৰাকৈ হেৱলৈকে চাব। কুৱেশ্যন নম্বৰ 1 ত দিয়া আছে 6 আৰু 9 আৰু ইয়াত 13 দিয়া আছে আৰু ইয়াত কুৱেশ্যন মাৰ্ক দিয়া আছে। কুৱেশ্যন মাৰ্কৰ ঠাইত এই অপচন কেইটাৰ পৰা যিকোনো এটা আনসাৰ হ'ব। 6 আৰু 9 ৰ লগত যি ৰিলেশ্যন 13 আৰু কুৱেশ্যন মাৰ্কৰ ঠাইত যি হ'ব সেম ৰিলেশ্যন হ'ব হেতুৰ। প্ৰথমে ট্ৰাই কৰি চাও 6 ৰ পৰা 9 কেনেকৈ ওলাব পাৰো। 6 ক যদি স্কয়াৰ কৰি দিও 36 হ'ব। 3 আৰু 6 যদি প্লাস কৰি দিও 9 হৈ যাব। ঠিক তেনেদৰে 13 ক যদি স্কয়াৰ কৰো 169 হ'ব আৰু 169 ক প্লাস কৰি দিলে 16 পাম। আৰু ইয়াত 16 অপশন A টোত আছে, তেতিয়াহলে অপশন A টো ৰাইট আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 ত দি আছে 18 9 12 আৰু ইয়াত কুৱেশ্যন মাৰ্ক আৰু ইয়াত অপশন কেইটা দি আছে। প্ৰথমে যদি 18 ক 2 ৰে ডিভাইড কৰি দিও 9 পাম আৰু 12 ক 2 ৰে ডিভাইড কৰিলে 6, কিন্তু অপশনত 6 নাই। এইটো আগৰটো নিচিনা স্কয়াৰ কৰি চাও। 18 ক যদি স্কয়াৰ কৰো 324 হ'ব। 3 + 2 + 4 যদি কৰি দিও কিমান হ'ব 9 হ'ব। আৰু 12 ক স্কয়াৰ কৰিলে 144 হ'ব। 1 + 4 + 4 = 9। 9 ইয়াত ক'ত আছে অপশন এত আছে, তেতিয়াহলে অপশন এটো ৰাইট আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 3 ইয়াত 5 ৰ পিছত 35 দিয়া আছে আৰু 13 ৰ পিছত কুৱেশ্যন মাৰ্ক দিয়া আছে আৰু ইয়াত অপশন কেইটাৰ পৰা যিকোনো এটা আনসাৰ হ'ব। এই কুৱেশ্যনটো আগৰটোৰ নিচিনা নহ'ব, এটো অলপ বেলেগ ধৰণৰ হ'ব। বহুতে ভাবিব যে 5 ৰ লগত 7 পূৰণ কৰিলে 35 পাম, ঠিক তেনেদৰে 13 ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 91 হ'ব, কিন্তু ইয়াত 91 নাই। অলপ বেলেগকৈ ট্ৰাই কৰি চাও। 5 স্কয়াৰ কৰি দিলে আৰু 5 পূৰণ 2 কিমান হ'ব 35 পাই যাম। ঠিক তেনেদৰে 13 ক স্কয়াৰ কৰিলে আৰু 13 ৰ লগত যদি 2 পূৰণ কৰি দিও 195 পাম আৰু ইয়াত 195 ক'ত আছে অপশন ডিত আছে, তেতিয়াহলে অপশন ডি টো ৰাইট আনসাৰ হ'ব।